অৰুণাচলত থকা এই ধুনীয়া ঠাই হয়তো আপোনালোকে আহিছে। ধুনীয়া ঠাই মানে পৰশুৰাম কুণ্ডৰ কথা কৈ আছো। হয়, পিকচাৰ দেখি আপোনালোকে গম পাইছে পৰশুৰাম কুণ্ড। আপোনালোকে আহিছে যদিও পৰশুৰাম কুণ্ডত এই এক্সপিৰিয়েঞ্চ হয়তো পোৱা নাই। হয়, মই কৈ আছো বতাহ ধুমুহাৰ কথা। লগতে অৰুণাচলৰ ভিতৰুৱা অঞ্চলত গৈছিলো, তাত আমাৰ গাড়ী বেয়া হ'ল আৰু লগতে উভতি আহোঁতে দেখিছেনে ৰাস্তাত এনেকে গছ পৰি কিমান কষ্ট পাই আহিলো। গতিকে বাছি যেনে তেনে আহিলো আৰু এটা ডেঞ্জাৰাছ ৰাতি কটাই আহিছো। গতিকে গোটেইখিনি এক্সপিৰিয়েঞ্চ আপোনালোকক ক'ম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই যাবলৈ ওলাই আছোঁ এটা ধুনীয়া ঠাইলৈ। হয়তো বহুতে আহিছে সেই ঠাইখনত, অৰুণাচলত থকা পৰশুৰাম কুণ্ডলৈ আজি যাবলৈ ওলাই আছোঁ। আৰু আজি বতৰটো খুবেই ডাৱৰীয়া আৰু তাত গৈ আপোনালোকক গোটেইখিনি ধুনীয়া পৰিৱেশ দেখুৱাম। বলক এতিয়া ঘৰৰ পৰা ওলাই যাওঁ আৰু যাবলৈ ওলাই গ'লোঁ এতিয়া পৰশুৰাম কুণ্ডলৈ। আৰু বন্দিতাইতো আজি অলপমান মন মাৰি আছে বাৰু, কাৰণ বতাহ বৰষুণ দি আছে এইকেইদিন যিহেতু। আৰু ৰাতি যদি কাৰেণ্ট চাৰেণ্ট নাথাকে বিৰাট ভয় খায়, বেলেগ ভয় পাত ধৰিব তাত। মই যাওঁ আৰু দেই, তুমি থাকিবা আৰু দেই ঘৰত ভালকে। বুলি বতাহ নিদিয়ে, ভগৱান আছে। আৰু মই কিবা এটা কামতে যাব ওলাইছোঁ, নহ'লে এনেই হ'লেতো নগ'লো হয়। হেল্ল', হাই কৈ দিয়া, হাই কৈ দিয়া, হাই পাপা বাই বাই দিম দেই কৈ দিয়া। ইয়াত কোনে ওলাইছে? পাপা ক'ত যাব এতিয়া? মই যাওঁ দেই। মই যাবলৈ ওলাইছোঁ আৰু ৰিয়ান বেটাও যাওঁ বুলি ওলোৱাৰ কাৰণে অকণমান মাহঁতৰ ঘৰলৈকে আগবঢ়াই দিব দিছোঁ বঞ্জিতাক। আৰু ৰিয়ান বেটা নহ'লে যাং যাং পাইছোঁ কি কান্দিছে দেখিলে নে, চকু পানী ওলালেই। আৰু বতাহ অলপ অলপ দি আছে আৰু ওপৰৰ ফালে পৰিৱেশটো চাওক কেনেকুৱা হৈ আছে একদম। আহিলে বা নাই, হাই বাই বাই। আমাৰ ঘৰৰ পৰা ক'ৰবালৈ যাবলগীয়া হ'লে এনেকুৱাকৈ মানে ঝাপ মাৰি যাবলগীয়া হয়। পিছফালে দেখিছেনে খলা খলা ডঙা ডঙা পানী। আৰু মেইন বোকা ৰাস্তাটো, মাটি ৰাস্তাটো মই মোবাইল চাই থাকিলে সোমাই পৰিম বুলি বোকাত হেৰি নকৰিলোঁ। ইয়াত যেনেকৈ এটা দুটা শিলগুটি আছেই, আৰু আমাৰ ঘৰলৈ সোমাই যোৱা মেইন সেইডোখৰটো আৰু বোকা, মানে ক'বলৈ অৱস্থা নাই। ডঙা ডঙা পানী, নাজানো কোনখন চৰকাৰৰ দিনত আছোঁ এয়া। এনেকৈ ভৰি ফেটেঙা মেলি যাব লাগে পিছফালে। আৰু মই আহি পাই গ'লো ৰাস্তা কিনাৰত। এইফালে যায় এঠাৰ ব্ৰিজ দেখিছেনে, এইফালে আমাৰ ঘৰ যায়। আৰু ফাইনেলি এইফালে আমাৰ দাদাহঁতে পাবহি হ'লহি আৰু। নমস্কাৰ বৌ। নমস্কাৰ। এইফালে তিনিচুকীয়াৰ পৰা আহি আমাৰ ডিজে আমাৰ তেজাদাৰ লগত বৌ আৰু লগৰজন আহিছে। ক'ত গৈ আছোঁ আমি কৈ আছোঁ আপোনালোকক, বলক। বন্ধুসকল, আমি গৈ আছোঁ বৰ্তমান পৰশুৰাম কুণ্ড। আৰু আমাৰ ইয়াৰ পৰা পৰশুৰাম কুণ্ডলৈ 75 মান হ'ব ন। আৰু এতিয়া বাজিলৈকে 4:31 হৈছে ন। আৰু কেইটা বজাত পাওঁগৈ আপোনালোকক ধুনীয়াকৈ টাইমিংটো দেখুৱাই দিম। বন্ধুসকল, ফাইনেলি পাই গ'লোহি আমি পৰশুৰাম কুণ্ড। এতিয়া জাষ্ট মানে ব্ৰিজত পাইছোহি। ৰ'বা ঐ ঐ ৰ'বা, ইমান বতাহ নেকি? আমি মানে ডাইৰেক্ট গুচি গ'লোঁ দলঙলৈ, মানে য'ত থাকিব লাগে তাত নোযোৱাকৈ দলঙলৈ গৈছোঁ। কাৰণ তাত জানেনে এটা তুফান হাৱা পায়, মানে সেই এয়াৰটো আমি ল'বলৈ গৈছিলোঁ। আৰু বহুত বেছি আছিলে, কাৰণ মই গাড়ীৰ পৰা নামিয়ে মানে মোৰ মোবাইলটো পৰি গৈছিলে হাতৰ পৰা। মই ফটকৈ ধৰি পালোঁ কেনে ৰখিলে। আৰু আপোনালোকে চাই হয়তো গম পাইছে কিমান খাতৰা বতাহ দি আছে ইয়াত। ধৰি ৰাখিবলগীয়া হৈছে ন। এইফালে দাদাই ধৰি পেলাই ৰাখিছে, মিলাই দিছে পুৰা। মোবাইল মই দুখনতে ধৰিছোঁ এনেকৈ। তো কেতিয়াবা যদি আপোনালোকে পৰশুৰাম কুণ্ড আহে, এই এক্সপিৰিয়েঞ্চটো ল'ব নেকি দলঙৰ ওপৰত আহি পেলাই। ৰাতিপুৱা মই আপোনালোকক দেখুৱাম বাৰু এই দলংখনত আহি পেলাই। এতিয়া ৰাতি মানে অকণমান আহিলোঁ যিহেতু বৰিং হৈ আছিলে, সেইকাৰণে মানে অলপমান আহি ফ্ৰেছ এয়াৰটো লৈ লৈছোঁ পৰশুৰাম কুণ্ডৰ। আৰু কেনেকুৱা লাগিছে এয়াৰটো খাই পেলাই, অকণমান মজা লাগিছে। গাড়ী হিলি গৈছে নেকি? ঐ মা, হিলাই দিছে গাড়ী পুৰা। বতাহ একদম পুৰা দেখিছে কেনেকৈ হিলাই দিছে। উৰাই দি পৰিছে। ইয়াত বেছি দেৰি নকৰোঁ, আমি যাব লাগিব। মানে তামাম বতাহ দিছে, ইয়াত ৰখি থাকিব নোৱাৰি। মানে মানুহ চানুহ উৰাই দি গৈছে। দাদা পুৰা বতাহ, ভয় লাগি গ'ল নেকি? তামাম বতাহ। আপোনালোকে কেতিয়াবা আহিলে এক্সপিৰিয়েঞ্চটো ল'বলৈ আহিব ৰাতি। ল'ব লাগে এইটো, মানে পুৰা একদম ফ্ৰেছ এয়াৰ হয়। আৰু এই বতাহটো এনি টাইম থাকে চাগে ন ৰাতি হ'লে? ৰাতিপুৱা তোমাৰ 10-11লৈকে। মইতো এনেকৈ এইটো এক্সপিৰিয়েঞ্চ লোৱা নাছিলোঁ, মোবাইলটো হাতত লৈ আছিলোঁ, অলপতে পৰি যায় মানে এনেকুৱাকৈ। গাইজ, মই ইয়াত আহি এটা কথা ভাবি আছোঁ। ইয়াত দেখোন এনেকৈ যদি বতাহে দি থাকে একেৰাহে, লাইট আছে, লাইট জ্বলাব লাগে, সেইফালে নামি যাওঁ হা। ইয়াত যদি এনেকৈ যদি একেৰাহে বতাহ দি থাকে, ইয়াত থকা মানুহবিলাকে মানে কিবা নহয় নেকি? বতাহটো মানে পাই মানে একো নহয়। এতিয়া কিছুমান বস্তু এনেকুৱা আমাৰ, যেতিয়া আমি কিছুমান বস্তু অকণমান পাব লাগে, বেছিকৈ পাই গ'লে ব'ৰ হৈ যাওঁ বা আমনি লাগি যায়। ইয়াততো বতাহটো যদি একেৰাহে এনেকৈ পাই থাকে ন, বহুত মানুহে হয়তো আমনি পাই যাব, বাহিৰত ওলাবই নোৱাৰি ইমান বতাহ। আৰু এতিয়া ৰাতি বেছি হৈ গৈ আছে বতাহটো, হয়নে? আৰু মানে স্পীডটো বেছি হৈ গৈ আছে। আৰু মানে এনেকৈ আমি যদি মইতো এতিয়া মোকতো এতিয়া মানে ইয়াত খাৰা হ'লে মোক হিলাই দিয়ে, মইতো কেটেঙা মানুহ। ই অলপ ষ্টেবল হৈ থাকে মানে মানুহটো। আৰু এতিয়া আমি সেই বতাহটো এক্সপিৰিয়েঞ্চ ল'বলৈ আহি আছোঁ বাহিৰত।
কিমাননো আৰু জোৰে আহে চাওঁ অকণমান। তো ফ্ৰেণ্ডছ মই আপোনালোকক জনাই দিওঁ এতিয়া আমি যাবলৈ ওলাইছোঁ খানা খাবলৈ। আৰু আমি যিহেতু টাইমটো মই তাত চাই আহিছিলোঁ তেতিয়া আমাৰ বাজিছিলে টাইমটো 4:30 আৰু আমি ইয়াত মোটামুটি পাই গ'লোহি 6:40। মোটামুটি 2 ঘণ্টা 10-15 মিনিট এনেকুৱা কিবা এটা লাগিছে আমাৰ নামচাইৰ পৰা ধৰি লওক। আৰু তাৰপিছতে পূৰা মানে পৰশুৰাম কুণ্ডলৈকে। আৰু ইয়াত এটা মোৰ এনেকুৱা এটা ফিলিং হৈ আছে এতিয়া জাষ্ট মানে এতিয়া ধৰক বতাহ জাক আহিছে আৰু জাষ্ট এতিয়া মানে একদম ধুমুহা আৰু বৰষুণ দিব তেনেকুৱা লাগি আছে। কাৰণ মানে আমাৰ যেতিয়া গাঁৱত থাকোঁ আমি এনেকৈ বতাহ একদম উশাহ নোপোৱাকৈ আহিব তাৰপিছত লগে লগে ধাওটো মানে বৰষুণ দিয়া ষ্টাৰ্ট হৈ যায়। ইয়াত মানে সেই চিটুৱেশ্যনটো ইয়াত মানে এনি টাইম হৈয়ে থাকে। মোৰ মানে বাৰে বাৰে সেইটোৱে ভাৱনা আহি আছে যে বৰষুণ আহি যাব নেকি, বৰষুণ আহি যাব, কিন্তু নহয় ইয়াত এনি টাইম এনেকুৱা হৈ থাকে। এইফালে চাওক পূৰা বতাহে দি আছে এতিয়া, ইয়াত পূৰা হিলি আছে গছবোৰ। এতিয়া আমি গোটেইকেইটা খানা খাবলৈ যাবলৈ ওলাইছোঁ। বতাহ যাক চাওক ৰাতিপুৱা দেখুৱাইছোঁ একেবাৰে। তো গাইজ গুড মৰ্ণিং ফ্ৰম পৰশুৰাম কুণ্ড। আৰু বাহিৰৰ নাজাৰাটো অকণমান দেখুৱাই লৈছোঁ আপোনালোকক। চাওক কি ধুনীয়াকৈ বতাহ দি এইফালে বতাহ কমাই নাই। কালি যে ৰাতি আপোনালোকক দেখুৱাইছিলোঁ আৰু সেই এতিয়া শুই উঠি মুখ চুখ ধুই পেলাই আপোনালোকক ধুনীয়াকৈ গোটেইখিনি দেখুৱাম। ব'লক আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিম। বন্ধুসকল শুই উঠিয়ে এনেকুৱা এটা পৰিৱেশ। আৰু ৰাতিটো আপোনালোকে গম পোৱা নাছিলে ন কেনেকুৱা কি কথা মানে দেখি পোৱা নাছিলে। এতিয়া আপোনালোকক ৰাতিপুৱা মই দেখুৱাই দিছোঁ পৰিৱেশ চাওক। আৰু তামাম বতাহ মানে তামাম বতাহ। এইডোখৰত অকণমান এফালে গছ গছনিবোৰ আছে বুলি বতাহটো কাটি থৈছে। কিন্তু এফালে যেতিয়া মই ওলাই যাম আপোনালোকে চাব ৱাও এটা পূৰা মানে এনেকুৱা ফিল হৈছে যে ক'ৰবাত মানে একদম সঁচাকৈ মানে ভগৱান চাবলৈ আহিছোঁ। আৰু ভগৱানৰ ওচৰত মানে যেতিয়া এটা ভগৱানৰ ওচৰত কিবা এটা ন ফিল্মবিলাকৰ চিন হ'বলৈ হয় একদম বতাহ ধুমুহা পূৰা দিয়ে যে গেট বন্ধ ওলাই যাবলৈ নোৱাৰি। কোনদিকে ওলাই যাম? ওলাই যাবলৈ ৰাস্তা নাই। মই ভাবিছিলোঁ বাহিৰত ওলাই যায় আপোনালোকক দেখুৱাম, কিন্তু নহ'ব। মানুহটো ঠেলি দিছে মোক। অ' মাই গড গছবিলাক চাওকচোন কেনেকৈ হেলিছে। এইটো পুৰা ফ্লেক্সিবল হৈ গ'ল গছবিলাক। মানে ইয়াত সদায় বতাহ খাই খাই তই এনেকৈ হিলি থাকে একো নহয় তোৰ, একো নহয় তোৰ। আৰু আমি থাকিলোঁ এইটোত। সদায় যদি সেনেকুৱা এটা পৰিৱেশত থাকিবলৈ পাওঁ আৰু কি লাগিছে। এতিয়া মই আৰু য'চতে জাকেট চাকেট এনেকৈ খুলি দিওঁ আপোনালোকে যাতে গম পায় বতাহটো কিমান আছে ইয়াত। এনেকৈ যদি মই আগফালে যাবলৈ লওঁ তেতিয়া যাবলৈ নোৱাৰোঁ, মানে ৰখাই দিয়ে পূৰা। সদায় যদি এনেকুৱা এটা পৰিৱেশত থাকিব পাৰোঁ ৱাও। কেতিয়াবা পৰশুৰাম কুণ্ড আহিলে ইয়াত থাকিব পাৰিব কম্পাউণ্ডত ধুনীয়াকৈ আৰু পৰিৱেশ ইয়াত মজাটো ল'ব। আৰু বন্ধুসকল খালোঁ বলো ৰাতিপুৱা হ'ল আৰু এইফালে তামাম বতাহ দিয়া। এতিয়া আমি যাবলৈ ওলাইছোঁ গোটেই চাৰিওটাই। দাদা বৌ ওলালে, মোৰ বন্ধুজন ওলালে, মানে মেইন জেগা মানে পৰশুৰাম কুণ্ডৰ মন্দিৰখিনি দেখুৱাম, আপোনালোককো দেখুৱাম, আমিও ভিডিঅ' চিডিঅ' কৰিম আৰু ধুনীয়াকৈ গোটেইখিনি দেখুৱাম। আৰু ব্লগটো চাই কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব। আৰু শেষলৈ চাই থাকিব, মেইন ধুনীয়া ধুনীয়া বস্তুখিনি আপোনালোকক দেখুৱাবলৈ আছেই। সৌখনে হৈছে জুবিন দাই দিন জ্বলে ৰাতি জ্বলে শ্বুটিং কৰা দলংখন, মানে পৰশুৰাম কুণ্ডৰ মেইন দলংখন। আৰু এইফালে নদীখন চাওক ঘোলা হৈ পানীবোৰ বৈ আছে আৰু তামাম বতাহ দিছে, মানে বতাহৰ স্পীডটো বহুত বেছি। মই মোবাইলৰ ভইচটো কাট খাই গৈছে, সেইকাৰণে ভইচ অভাৰ কৰি দিছোঁ। ব'লক এতিয়া যাওঁ মন্দিৰলৈ। আৰু যে বতাহটো বলি আছে, মানে এই বতাহটো কেৱল এই নদীখনৰ সোঁতটোতহে বৈ আছে, মানে ওপৰ পাহাৰখিনি ফালে একোৱেই নাই, গছডাল অকণো হিলা নাই। আপোনালোকে দেখিছেনে চাওকচোন। আৰু এইয়া পাই গ'লোহি আমি এতিয়া মন্দিৰ। সঁচাকৈ বহুত ভাল লাগিছে, বতাহ ইমান বেছি। আৰু লগতে এইকাৰণে ভাল লাগিছে যে সঁচাকৈ মই আজি ভগৱানৰ চোতালত আছোঁ নিচিনা লাগিছে। জয় শ্ৰীৰাম। বন্ধুসকল আপোনালোকে দেখিছে এই ঠাইখিনিত আপোনালোকে বাৰু কোনে কোনে আহিছে ইয়াত কমেণ্ট এটা কৰি জনাই দিব। আৰু মই গোটেইখিনি চাৰিওফালে দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক এয়া। আৰু ইয়াত মানে ওপৰলৈ যাবলৈ আছে, ওপৰলৈ যাই পিনি আপোনালোকক দেখুৱাম আৰু কি কি আছে তলত। এইফালে মানে তলৰ পৰা ধুনীয়াকৈ গাড়ী চাড়ী লৈ আহিব পাৰি ইয়ালৈকে, আৰু গাড়ী চাড়ী লৈ আহিলোঁ। আৰু এই ঠাইখিনিত মই প্ৰথমবাৰ উঠিছোঁ। পৰশুৰাম কুণ্ড বহুতবাৰ আহিছোঁ যদিও মানে এই ঠাইখিনিত উঠা নাই, বা এই মন্দিৰখিনি ভিতৰৰ ভাগত মই উঠা নাছিলোঁ। কিন্তু আজি মন্দিৰখিনি একেবাৰে ভিতৰ ভাগতো যাম আৰু মানে গোটেইখিনি জেগাত আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। ব'লক। ৱাও ইমান ভাল লাগিছে, পাৰ চৰাইখিনি ইমান বেছি যে ইয়াত আছে, দেখিয়ে কিবা এটা ভাল লাগিছে। এইফালে চাউল দি আছে আমাৰ এজনে, চাউল কি ধুনীয়াকৈ খাই আছে। চব আহি গৈছে। বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বৰ্তমান কুণ্ডলৈ যোৱা ৰাস্তাটো, য'ত কুণ্ডটো যায়। মানে এইফালে কুণ্ডটোলৈ যাবলৈ বহুত দূৰ, আধা ঘণ্টামান লাগিব। কিন্তু মই আপোনালোকক এটা দেখুৱাম, মানে আমাৰ পৰশুৰাম কুণ্ডৰ এটা ষ্টেচু বনি আছে, তাৰলৈকে দেখুৱাম। লগতে আকৌ এইফালে অলপমান ওপৰতে আমাৰ দুৰ্গা মন্দিৰ এটা আছে, সেইটো দেখুৱামগৈ। আৰু এই ৰাস্তাটোৱেদি যাই মানে কুণ্ডলৈ যাব পাৰি। গতিকে বলক ওপৰখিনি দেখুৱাই আছোঁ। ওপৰলৈ গৈ আছোঁ, ওপৰত গৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। ধুনীয়া
দৃশ্যখিনি। আৰু যদি আপোনালোকে আহিছে পৰশুৰাম কুণ্ডত এটা কমেণ্ট কৰি জনাই দিব। আৰু মোৰ উশাহটো অলপ ছুটি হৈ গৈছে কাৰণ মই কুণ্ডলৈ যোৱা ৰাস্তাটোলৈ উঠি উঠি গৈ আছো। আমাৰ এইফালে বনি আছে পৰশুৰাম কুণ্ড এটা ডাঙৰ ষ্টেচু। মই তালৈ যাব পাৰিম নাজানো, ৰাস্তা বাৰু দেখা নাই তালৈ যোৱা, কিন্তু আপোনালোকে যিমানখিনি পাৰো মই দেখুৱাব চেষ্টা কৰিম। তো এয়া হৈছে দুৰ্গা মন্দিৰ। আমি ওপৰলৈ উঠি আহি পালোহি আৰু সিফালে গৈ থাকিলে আমি পামগে কুণ্ডলৈ যোৱা ৰাস্তা। এয়া হৈছে আমাৰ দুৰ্গা মন্দিৰ। এবাৰ নমস্কাৰ কৰি লৈছো যাতে আমাৰো দিনবিলাক সদায় ভালে কুশলে চলি থাকে। পিছফালে চোৱা পাহাৰখিনি আৰু আমি কুণ্ডলৈ নামি নামি গৈ আছো। নাজানো কুণ্ডত পামগে নাই কাৰণ বহুত দূৰ বুলি কৈছে। আৰু চিৰিত উঠি আছো এইফালে নামি গৈছো, আকৌ ভাগৰে লাগি গৈছে উঠি উঠি। তথাপি আপোনালোকক অকণ দেখুৱাবলৈ চেষ্টা কৰিছো। অ' মাই গড, এই ভগৱান, তলত আছে মানুহবোৰ, ইমান তলত যাব লাগিব। ইমানেই ধুনীয়া সঁচাকৈ পৰিৱেশটো পৰশুৰাম কুণ্ডলৈ। যদি আপোনালোকে অহা নাই, আহিব। ইয়াত ঠাণ্ডা দিনত আহিলে বেছি বেষ্ট হয়, কিন্তু এতিয়াও আহিব পাৰে, ন' প্ৰব্লেম। আৰু কিন্তু এতিয়া আহিলে বহুত ক্লাইমেট ইয়াত চেঞ্জ হৈ আছে। এতিয়া ক্লাইমেটটো মানে ৰাতিয়ে দিনে একেৰাহে বতাহ দি আছে এইকেইদিন। বতাহ বৰষুণ, কেতিয়া বতাহ দিয়ে কেতিয়া বৰষুণ দিয়ে কোনো ঠিকনা নাই। চৰি, বতাহটো এনি টাইম থাকে আৰু বৰষুণটো কেতিয়া দিয়ে কেতিয়া একো ঠান ঠিকনা নাইকিয়া হৈ আছে। আৰু মই একেবাৰে কুণ্ডলৈ নামি নগ'লোঁ কাৰণ বহুত দূৰ যাব লগা থাকিলে, সেইকাৰণে নগ'লোঁ। আৰু ঘূৰি আহি এতিয়া ইয়াত দেখুৱাই আছোঁ আপোনালোকক। মানে ইয়াতে বহুত ডাঙৰকৈ পৰশুৰামৰ মূৰ্তি মানে কি আৰু ষ্টেচু এটা বনাই আছে ইয়াতে। বহুত ডাঙৰকৈ ইয়াতে হয়তো ষ্টেণ্ড কৰাব, এই প্ৰকাৰৰ যে বনাই থৈছে। এইফালে পাহাৰখন আগতে ৱাল মাৰি লৈছে আৰু হয়তো এবছৰ পাছত এই ষ্টেচুটো ধুনীয়াকৈ দেখা পোৱা যাব পৰশুৰাম। আপোনালোকে যদি নেক্সট ইয়েৰৰ ক'ৰবাত পিকনিকৰ প্লেন বনায় তেতিয়াহ'লে নিশ্চয় ইয়াত বনাব, আহি ভাল পাব। এটা ধুনীয়া পৰিৱেশৰ মাজত পিকনিকো খাব পাৰিব, লগতে এটা ধুনীয়া ফিলিং লৈ যাব পাৰিব। আৰু যদি আপোনালোকে জানে পৰশুৰাম কুণ্ডৰ মানে পৰশুৰামৰ কিছু ইতিহাসৰ কথা, তেতিয়াহ'লেতো ভাল নলগা কোনো কথাই নাই, ভাল লাগিব, আহিব নিশ্চয় আপোনালোকে। আৰু মোৰ পাছফালে আপোনালোকে দেখিব পাইছে সমগ্ৰ পৰশুৰাম কুণ্ডৰ পাহাৰখন। এয়া দেখিব পাহাৰ আৰু আমাৰ এইফালে ওচৰতে আছে হনুমান মন্দিৰ। এনেকৈ গোটেই পাহাৰখনত মানে ইয়াত পুৰা ডেভেলপমেণ্ট চলি আছে আৰু বহুতখিনি কাম বৰ্তমানলৈকে কৰা হৈছে। ইয়াত আগতে ইমানখিনি ডেভেলপমেণ্ট নাছিলে আৰু এতিয়া বহুত ডেভেলপমেণ্ট হৈ গৈছে, কিন্তু দেখি ভাল লাগিছে ইয়াত। আৰু বহুত বাহিৰৰ পৰা এনেকৈ টুৰিষ্ট কেনে আহে ইয়াত, সেইটো বেছিকৈ ভাল লাগিছে। আজি বহুত মানে অসমৰ পৰা মানুহ লগ পাইছোঁ, বাহিৰৰ ষ্টেটৰ পৰা মানুহবিলাক লগ পাইছোঁ। গতিকে ভাল লাগিছে। আমাৰ অৰুণাচলত যে এনেকুৱা এখন ঠাই আছে য'ত চাবলগীয়া, য'ত জানিবলগীয়া আগৰ দিনৰ মানে ইতিহাস ইয়াতো সোমাই আছে, অৰুণাচলৰ এনেকুৱা এটা ঠাইত। আৰু আমাৰ যি মেইন পৰশুৰামৰ মন্দিৰ, সেইটো হৈছে মোৰ পাছফালে। এয়া বৰ্তমান আপোনালোকে দেখিব পাৰিছে মূৰ্তি বহুৱাইছে নতুনকৈ। আৰু নতুনকৈ মেইন মন্দিৰটো এইটো আগতে বাৰু আছিলে, কিন্তু এতিয়া ধুনীয়াকৈ বনাই দিলে। দেখুৱাইছোঁ আপোনালোকে, এয়া হৈছে আমাৰ পৰশুৰাম ভগৱান ইয়াত ধুনীয়াকৈ বনাই। আৰু ইয়াত খুব ধুনীয়াকৈ এটা বান্দৰ আছে, চাওক পিঞ্জৰাত ভৰাই থৈছে। এই বান্দৰটো বোলে পোৱালি হৈ থাকোঁতে কুকুৰ এটা আনি ইয়াত আমাৰ পূজাৰী বাবাক দিলেহি বুলি কৈছে, আৰু তেওঁলোকে মানে ধুনীয়াকৈ থৈ দিছে ইয়াত পিঞ্জৰাত ভৰাই। মই বহুত দিনৰ পাছত এনেকৈ কাষত দেখি পাইছোঁ। কুত্তা লেকে আয়া, কুকুৰে লৈ আহিছে বোলে বান্দৰটোক, এইটো চোৱা। তো ইয়াত আমাৰ বাবা আছে, আৰু বাবাই ইয়াত কিমান বছৰৰ পৰা আছে সুধিম। আৰু মেইন আমাৰ পৰশুৰাম কুণ্ডত পূজাৰীজন এইফালে আছে আমাৰ বাবা। अब कितना साल हो गया यहाँ में बैठा हुआ? हम 1960 में यहाँ आया है। 1960 में आया है। नवंबर से शुरू किया है बनारस से। यहाँ जनवरी के 7 तारीख के पहुँचा है। 2 महीना 7 दिन में पहुँचा। 2 महीना 7 दिन आने में लगा। 2 माह 7 दिन 2 माह 7 दिन लगी से बनारस से आने में। आपका जैसे कि अभी 64 इयर्स हो गया ना? 95-96 चल रहा है। और हमारे मेन परशुराम कुंड बाबाजनी है। आप कहाँ से हैं? बनारस से ना? आप पहले कहीं और मंदिर में था ना? ऐसे तो बहुत मंदिर है। अपना जमशेदपुर में भी एक मंदिर है, वहाँ भी एक हनुमान जी के है। बनारस में भी मंदिर है, यहाँ भी है। বন্ধুসকল, বাবাৰ লগত বহুত কথা পাতিলোঁ। বাবাৰ এটা সেৱা লৈ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু বলক। আৰু এইয়া হৈছে পৰশুৰাম কুণ্ডৰ কিনাৰতে থকা দোকানবোৰ, য'ত আপোনালোকে পূজা কৰিবলৈ ধূপ ধূনা বিচাৰে সকলোবোৰ ইয়াতে পাব। আৰু এতিয়া এখন বহুত ধুনীয়া ঠাইলৈ লৈ যাম, অৰুণাচলৰ বহুত ভিতৰত থকা ঠাই। বলক। বৌ কেনেকুৱা লাগিলে পৰশুৰাম কুণ্ড? বৌয়ে প্ৰথমবাৰ ভিজিট কৰিছে, আকৌ নেক্সট টাইম আহিবা ভালকে। দাদা ভাল কৰিলা, বুক দেখুৱাই এবাৰ। কিন্তু আমাৰ মেইন বস্তুটো চোৱা নহ'ল, কোনটোলৈ যোৱা নহ'ল, কোনটোলৈ নেক্সট টাইম আহিলে যাম আৰু। ৰ'ব পাহৰিছিলোঁ, যোৱাকালি ৰাতিহে দেখুৱাইছিলোঁ দলঙৰ এই দৃশ্যখিনি বা এই বতাহখিনি তুফান। আজি দিনত দেখুৱা বলক। আৰু হয়তো আপোনালোকক বেছি ক'ব নালাগে বতাহৰ বিষয়ে, আপোনালোকে দেখি গম পাইছে কিমান ডেঞ্জাৰাছ ইয়াত বতাহ দি আছে এতিয়া।
পাতলা মানুহ থিয় হৈ থাকিবলৈ দিগদাৰ হৈছে আৰু লগতে পানীবোৰ চাওক কিমান ঘোলা ঘোলাকৈ উঠি আহিছে মানে আৰু সেইফালে দেখিছেনে ৰঙাকৈ আপোনালোকে সেয়াতে আছে মানে কোনটো তাতে আৰু কিনাৰতে বনাই থৈছে চাগে মইতো যোৱা নাই নেক্সট টাইম আহিলে যাম বা আপোনালোকে আহিলে জনাব কেতিয়াবা তামাম বতাহ আৰু আমি যাব লাগিব এবাৰ বেছি দেৰি ইয়াত থাকিব আৰু বহুত মানুহ চাবলৈ ৰখি আছে এবাৰ আপোনালোকক ভাবিছোঁ যোৱাৰ আগতে ধুনীয়াকৈ চাৰিওপিনে এবাৰ ভিউটো দেখুৱাই দিওঁ তাৰপিছত বলক গৈ আছোঁ অৰুণাচলৰ ভিতৰুৱা ধুনীয়া এখন ঠাইলৈ বলক তো আহি পালোহি এখন ভিতৰুৱা অঞ্চল গাঁৱত আমাৰ অৰুণাচলতে থকা আৰু মই ক'ত আছোঁ বৰ্তমান আপোনালোকক এইটো মানে অৰুণাচলৰ এখন একদম পাহাৰীয়া এলেকাৰ লাষ্ট গাঁও আৰু এইফালে আৰু ইয়াত আহি এতিয়া কি হ'ল গাড়ীটো দাদা আমাৰ গাড়ীটো বোলে কিবা এটা প্ৰব্লেম হ'ল আৰু ৰাস্তাটো এনেকুৱাই ইয়াত ক'ৰবাত এডোখৰ ভাল ক'ৰবাত বেয়া আৰু জীৱনত ভবা নাছিলোঁ ইয়াত এনেকৈ গাঁও আছে আৰু এইখিনি হৈছে গোটেই মিচিমি গাঁও ইয়াত গোটেই মিচিমি মানুহ আছে আৰু সিফালে গৈ পিনে মানে লাষ্টত ৰাস্তা শেষ হৈ গৈছে এখন নদী আছে নদীখন সিপাৰত মানে ৱাইল্ড লাইফ চেঞ্চুৰী বুলি আছে তাত মানে দলংখন বনাই দিয়া নহ'ল এইকাৰণে যে নহ'লে আমাৰ সিফালৰ পৰা কি কয় আমাৰ ডায়ুন ফালৰ পৰা আহি মিয়াও ফালৰ পৰা আহি মানে তো তেনেকৈ মানে চাংলাং ডিষ্ট্ৰিক্টৰ লগত জোৰাই দিব পৰা আছিল কিন্তু এইকাৰণে নকৰিলে যে জইন মানে বা সেই দলংখন এইকাৰণে নবনালে তাত মানে সেই যিবোৰ তাত জংঘলী জানোৱাৰ বা জন্তুবিলাক আছে সেইবিলাকক মানে ইয়াৰ মানুহবিলাকে মাৰি মেলি খাই দিব বা এনেকৈ হাণ্টিং কৰিব এনেকুৱা কৰিব বুলি মানে সেই দলংখন বনাই নিদিলে আৰু গাড়ীখন কিবা এটা হ'ল কি হৈছে বা এতিয়া আৰু আমি আহি পাই গ'লোঁ একেবাৰে টপ মানে পাহাৰখনৰ টিকনিত ইয়াতে মিচিমি মানুহখিনিয়ে মানে গাঁও সাজি পিনে মানে তেওঁলোকে বাস কৰি আছে আৰু আমি এতিয়া গৈ আছোঁ নদীৰ কিনাৰলৈ য'ত ৰাস্তাটো শেষ হ'ব তাত বলক আমি এতিয়া মানে আছোঁ মই যদি ইফালে যাওঁ এইফালে মানে চাংলাং আৰু এইফালে যদি যাওঁ এইফালে আমাৰ লোহিত আৰু মানে এইটোৱে সীমাটো জাষ্ট এইখন পাহাৰখন এইটোৱে সীমা বুলি কৈছে আৰু ইয়াৰ লগত মোৰ লগত লোকেল ইয়াৰে আছে আমাৰ মিচিমি দাদাহঁত আৰু আগতে মানে এই বাউণ্ডাৰী লাইনটো মানে কিবা গড়বড় আছিলে মানে মিয়াও ইয়াৰ পৰা বেছি দূৰ নহয় আৰু যদি আমি এইফালে ৰাস্তা থকা হ'লে মিয়াও হৈ নামচাই যাব পাৰিলোঁ হয় কিন্তু এফালে দলংখন বনাই নিদিলে বোলে দলংখন মানে সেইফালে বহুত কিবা কিবি জন্তু জানোৱাৰ আছে তেওঁলোকক মাৰি খাব বুলি মানে দলংখন নবনালে বুলি কৈছে এইফালে মানে চাংলাং আৰু এইফালে হ'ল লোহিত তো এই বাউণ্ডাৰীত পাই গ'লোহি আজি আৰু মই আপোনালোকক মেপত দেখুৱাই আছোঁ মই ক'ত আছোঁ বৰ্তমান আৰু মই বৰ্তমান ক'ত আছোঁ আপোনালোকক মেপত দেখুৱাই আছোঁ চাওক এয়া একেবাৰে অৰুণাচলৰ পাহাৰৰ মাজত এইফালে এই নদীখনে মই আপোনালোকক অকণমান আগতে দেখুৱাইছিলোঁ যে নদীখন সেইখন কিনাৰত দেখিছেনে নদী আৰু এইফালৰ পৰা যদি আমি চিধা এইফালে গুচি যাওঁ এইফালে দেখিছেনে ডাঙৰ এখন নদী আৰু সেই নদীখনতে মানে দলংখন নাই আৰু ইফালে এখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাত মানে জন্তু জানোৱাৰ থকাৰ কাৰণে সেই দলংখন বনাই নিদিলে আৰু মানে চাংলাং ডিষ্ট্ৰিক্টৰ লগত জোৰাই নিদিলে যাতে তাৰ মানে জন্তুখিনিয়ে শান্তিৰে থাকিব পাৰে যাতে মানুহে হাণ্টিং নকৰে সেইকাৰণে আৰু নহ'লে সিফালে আমি পাৰ হৈ পিনে এইফালে আহি পিনে আমি মেও হৈ আমি নামচাই আহিব পাৰোঁ কিন্তু দলংখন নোহোৱাৰ কাৰণে আমি আকৌ ঘূৰি যাবলগীয়া হ'ল মোৰ লোকেশ্যনৰ কিনাৰতে সৰুকৈ এখন নদী দেখা পাইছিলে সেইখনেই হৈছে এইখন এতিয়া বলক ইয়াৰ পৰা ওলাই গৈ থাকোঁ এতিয়া ৰাস্তাত ফচিলোঁ তামাম বেয়াকৈ ওলাই গৈ আছিলোঁ পাহাৰৰ পৰা গছ পৰিলে বোলে ঠেলি দিলে চফা পুৰা পাহাৰৰ মাজত আছোঁ এতিয়া আমি আৰু বৰষুণ দি থাকোঁতে ইয়াতে পৰিলে গছ এডাল এইফালে মানুহজনে কাটি আছে গাড়ীতে থৈ দিছিল নেকি আপুনি गाड़ी में रुक 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 जा रहे चलो इसको उठाना पड़ेगा क्या हो जाए পাহাৰৰ মাজত আহি এনেকুৱা অৱস্থাত ফচি পৰিছোঁ উপায় নাই বন্ধুসকল গছজোপা মানে পচা আছিল পৰোতে ভাঙি চিঙি গ'ল নহ'লে আজি আমি তাতে ফচি মৰিলোঁ হয় বন্ধুসকল বহুত ভিতৰত আছিলোঁ জানেনে আৰু যেনে তেনে আহি এতিয়া মোক এডোখৰলৈকে দাদাহঁতে এৰি থৈ গ'লহি এতিয়া একেবাৰে মানে ঘৰৰ ওচৰৰ ৰাস্তাৰ কাষত পালোহি আৰু ইয়াৰ পৰা দাদাহঁতকো বাই বাই দিলোঁ আপোনালোককো দিলোঁ বাই বাই কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰিব বহুত কষ্ট কৰি এই ভিডিঅ'টো বনালোঁ আৰু হয়তো ভিডিঅ'টো অকণমান দীঘল হ'ল কোনো কথা নাই যদি ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰি যাব বাই বাই ইয়াৰ পৰা নেক্সট এটা ভিডিঅ'ত সকলোকে লগ